আমাৰ যিসমূহ সংখ্যালঘু জনসাধাৰণ আছে এই সংখ্যালঘু জনসাধাৰণসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনতে হওক বা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতে হওক একে সুবিধা তেওঁলোকে পাই আছে। বৰঞ্চ আজি যদি চাওঁ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ অসমৰ ভিতৰত সৰ্ববৃহৎ ঘৰ আউট অফ 20 লাখ 20 লাখৰ ভিতৰত 2,98,000 ঘৰ পাইছে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মানুহে। আৰু ধুবুৰী লোকসভা সমষ্টিৰ মানুহে যিহেতু সাধাৰণতে অধিকাংশ মানুহ যি ধৰ্মীয় সংখ্যালঘু মানুহ, ঠিক তেনেকুৱাকৈ যদি আমি ৰেচন কাৰ্ডৰ যদি কথা কওঁ, ৰেচন কাৰ্ডৰ সুবিধা আমি যিমান 42 লাখ মানুহক দিছোঁ তাতকৈ সৰ্বাধিক আমাৰ ধুবুৰী লোকসভাত পাইছে। জলেশ্বৰ সমষ্টিত পাইছে প্ৰায় 21,000 মানুহে নতুন ৰেচন কাৰ্ড পাইছে। এই ৰেচন কাৰ্ডৰ লগত নতুনকৈ একোখনকৈ ইঞ্চুৰেঞ্চ, নতুনকৈ তেওঁলোকৰ লগত আয়ুষ্মান ভাৰত, নতুনকৈ তেওঁলোকে আগন্তুক দিনত একোখনকৈ অৰুণোদয় পাব। ঠিক তেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ লগত লাইটে হওক বা গেছে হওক বা শৌচালয় হওক বা আয়ুষ্মান ভাৰত সকলো সুবিধা পাইছে। এইখিনি দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কেতিয়াও কোৱা নাই যে ধৰ্মীয় সংখ্যালঘু এলেকাত এইবোৰ দিব নালাগে। গতিকে কংগ্ৰেছ আৰু UDFে বিভিন্ন ধৰণৰ বিভ্ৰান্ত সৃষ্টি কৰি পেলাই এই সংখ্যালঘুসকলক বহু বেকৱাৰ্ড কৰি ৰাখিছিলে। আমি তেওঁলোকক আগন্তুক দিনত আগুৱাব বিচাৰিছোঁ। এইকাৰণে আগুৱাব বিচাৰিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিত চাৰিটা জাতি আছে ভাৰতবৰ্ষত। সেইটো হৈছে এটা জাতি হৈছে দুখীয়া, এটা জাতি হৈছে মহিলা, এটা জাতি হৈছে কৃষক আৰু এটা জাতি হৈছে যুৱক। এই চাৰিটা জাতিক যদি আগুৱাব পৰা নাযায় তেতিয়াহ'লে ভাৰতবৰ্ষখন বিকশিত কৰিব পৰা নাযায়। গতিকে এই ধুবুৰী অঞ্চলে হওক বা এই জলেশ্বৰ অঞ্চল যদি বিকশিত নহয়, আমাৰ গোৱালপাৰা অঞ্চল বিকশিত নহ'ব। গোৱালপাৰা অঞ্চল বিকশিত নহ'লে অসম বিকশিত অসম্ভৱ। অসম যদি বিকশিত নহয় তেতিয়াহ'লে ভাৰতবৰ্ষ বিকশিত কেতিয়াও নহয়। যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষখন আমি প্ৰথম শ্ৰেণীৰ ইকনমি আমি কৰিম, আমি ৰাষ্ট্ৰগুৰু হিচাপে প্ৰতিষ্ঠা কৰিম, আমি ছুপাৰ পাৱাৰ হোৱাৰ যিহেতু তেওঁৰ যি মানসিকতা, তাৰ আগে আগে সকলো দুখীয়াসকলক কল্যাণ কৰাৰ কাৰণে আপলিফ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে সেইকাৰণে আমাক এই অঞ্চলৰ ৰাইজৰ ওচৰত আহি ভোট দিয়া নিদিয়া তেওঁলোকৰ সিদ্ধান্ত। যেনেকৈ আমি যোৱাবাৰ 7% ভোট পাইছিলোঁ সমগ্ৰ ভাৰতবৰ্ষত লোকসভাৰ সময়ত। এইবাৰো আমাৰ টাৰ্গেট আছে যে মিনিমাম আমি 17.5 আমি ভোট আমি আশা কৰিছোঁ। আৰু ঠিক তেনেকুৱাকৈ আমাৰ এই সমষ্টিটো যিটো আমাৰ ধুবুৰী লোকসভা সমষ্টি, ধুবুৰী লোকসভা সমষ্টিৰ আমাৰ জাভেদ ইছলাম ডাঙৰীয়াক যাতে আগন্তুক দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত যাতে আমি দেখা পাওঁ, ধুবুৰী অঞ্চলৰ গোৱালপাৰা অঞ্চলৰ যিমান সমস্যা আছে সমাধান যাতে কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজক আমি আবেদন জনাইছোঁ যে সকলোৱে যাতে হাতীৰ ছবিত যাতে ভোট দি জাভেদ ইছলামক জয়যুক্ত কৰি মাননীয় প্ৰধানমন্ত্ৰীৰ কাষত যাতে দেখা পোৱাৰ ব্যৱস্থা কৰে, তাকে জনসাধাৰণক আমি আহ্বান জনাইছোঁ। মনোনয়নৰ প্ৰাৰ্থীবিলাক যিবিলাক পূৰ্ব যুগৰ পৰা আচলতে এইসকল সংখ্যালঘু এলেকাত যিবিলাক ধৰ্মীয় মুছলমান লোক আছে তেখেতক আচলতে ঠগি আহিছে নেকি? ঠগি আহিছেতো কথাটো হয়। কাৰণ কিয় ঠগি আহিছে এইকাৰণে যে আজি দুৰ্দশাৰ সময়ত জলেশ্বৰত আজি কিমান দিন আহিছে বদৰুদ্দিন আজমল। আজি ৰফিকুল ডাঙৰীয়াই ৰকিবুল হক না কি ৰকিবুল ইছলাম তেখেতে আজি দুৰ্দশাৰ সময়ত সংখ্যালঘুৰ ওচৰত কেইদিন আহিছে। আমি কিন্তু এওঁলোকৰ ভোট নোপোৱাৰ পিছতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু নিৰলসভাৱে সেৱা কাৰ্য কৰি আহিছে। গতিকে এইবাৰ নিৰ্বাচনত আমি দেখিছোঁ যে দেখাত দুটা শকত মানুহ, এটা হৈছে বদৰুদ্দিন শকত মানুহ, এটা হৈছে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী শকত, আমাৰ AGPৰ মানুহগৰাকী ক্ষীণ। দেখাত ক্ষীণ হ'লেও তেওঁ কিন্তু এইবাৰ সবল কেণ্ডিডেট আৰু কণ্টেষ্ট হ'ব আগন্তুক দিনত BJP আৰু UDFৰ মাজতহে কণ্টেষ্ট হ'ব। কংগ্ৰেছ কোনো কাৰণত কণ্টেষ্টত নাহে। এইবাৰ লোকসভাত কিমানটা চিট পাব বুলি আশা কৰিছে? মইতো আশা কৰিম 14টা আশা কৰিম। কাৰণ কিয় মইতো পূৰ্বৰ পৰাই যিহেতু এই অঞ্চলত জড়িত, মই আশা কৰিছোঁ। এতিয়া আমি 14টা আশা কৰিছিলোঁ, পূৰ্বতে আমি আশা কৰিছিলোঁ 12টা আমি আশা কৰিছিলোঁ। কিন্তু এতিয়া ধৰ্মীয় সংখ্যালঘুসকলৰ যি মানুহৰ যি উৎসাহ আহিছে, কাৰণ তেওঁলোকে মানুহে বিবেক ভোট দি আছে। কাৰণ এতিয়া ধৰ্মীয় সংখ্যালঘু মানুহ শিক্ষিত হৈছে, তেওঁলোকে বিভিন্ন ধৰণৰ কথা এতিয়া ভুলোৱাৰ কোনো হেৰি নাই, স্কোপ নাই, এই কংগ্ৰেছে হওক বা UDFে হওক। গতিকে শিক্ষিতসকলে যিহেতু বিবেক ভোট দিব আৰু বিবেক ভোট দিয়াৰ কাৰণে যিহেতু চৰকাৰীভাৱে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কি যিসকল ছোৱালীয়ে কলেজত পঢ়িব, কলেজত হায়াৰ ছেকেণ্ডেৰী নাম লেখাৰ লগে লগে 10,000 পাব, ডিগ্ৰী তেওঁলোকে লোৱাৰ লগে লগে পাব আনহাতে 15,000 আৰু তাৰপিছত পাব। এই ক্ষেত্ৰতো কোৱা নাই যে অসমীয়া ছোৱালী বা বঙালী ছোৱালী বা হিন্দু ছোৱালীকে দিয়া হ'ব, মাইনৰিটিক দিয়া নহ'ব। গতিকে এইবিলাক সৰু ল'ৰা ছোৱালীসকলে এইবাৰ বুজি উঠিছে, যাৰ কাৰণে অন্য এটা প্ৰচাৰ এটা আহিছে। যিটো সমষ্টি নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজে কৈছিলে যে ধুবুৰীত বাহিৰে আমি সকলোকেইটা জিকিম। কিন্তু এতিয়া তেখেতে মোক কৈছে যে ৰঞ্জিত দা আপুনি জলেশ্বৰ গোৱালপাৰাত অকণ যাই আহক, কাৰণ এতিয়া মানুহবিলাকৰ মন পৰিৱৰ্তন হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাৰ আধাৰতে মই প্ৰকাশ কাশ্যপ আৰু ওচমান গনিক ফোন কৰিছোঁ যে মই 2 দিন থাকিম তাতে।
থাকি পেলাই জনসাধাৰণৰ কথা পাতি আৰু মই এতিয়াও আশাবাদী যে মানুহে যদি বিবেক ভোট দিয়ে, মানুহ যদি কৃতজ্ঞতা যদি হয়, তেতিয়াহ'লে জাভেদ ইছলামকে ভোট দিব, মোদীক ভোট দিব। আৰু যদি কৃতজ্ঞতা যদি নহয়, যদি বিবেকবান নহয়, যদি শিক্ষা দীক্ষাৰ হাৰ যদি প্ৰকৃত অৰ্থত কম, আমি ভোট নাপাম, খোলা কথা এইটো।